বন্ধুসকল দেখিছে স্যামসাঙৰ মোবাইলটো আমি চাৰ্জ লগাইছো ডিসপ্লেত কোনো পোহৰ অহা নাই মোবাইলটোৰ প্ৰবলেম হ'ল ডিসপ্লে লাইট প্ৰবলেম আমি মোবাইলটোত নতুন ডিসপ্লে লগাই চাইছো নতুন ডিসপ্লেটো পোহৰ নাহে মোবাইলটো এজন মোৰ ওচৰৰে টেকনিচিয়ানে লৈ আহিছে ই নতুন ডিসপ্লে লগাই চাইছে পোহৰ নাহে কিবা কিবি কৰিও চাইছে সমস্যা সমাধান হোৱা নাই গতিকে মোবাইলটো মোৰ ওচৰলৈ আনিছে মই চাম মোবাইলটোৰ সমস্যা কি প্ৰবলেম সলভ হয় না নহয় লাইট আহে না নাহে ভিডিওটো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট লগতে শ্বেয়াৰ কৰিব দেখি আছে মাইক্ৰোস্কোপত আমি মোবাইলটোৰ লাইট সেকশন খুলি লৈছো লাইট সেকশন খুলি আমি কিছু সময় চোৱাৰ পাছত গম পালো মোবাইলটোৰ লাইট কল লগতে ফিল্টাৰ কেপাচিটৰ দুয়োতে প্ৰবলেম আছে এয়া আমি লাইট কল লগাই আছো দেখিছে লাইট কল লগোৱা হৈ গল এতিয়া আমি ফিল্টাৰ কেপাচিটৰ লগাই আছো এয়া ফিল্টাৰ কেপাচিটৰ লগাই থকা হৈছে ভাল লাগিলে ভিডিওটো লগ বন্ধুলৈ শ্বেয়াৰ কৰিব এতিয়া আমি লাইট কল লগোৱা হৈ গল এতিয়া আমি মোবাইলটো চাৰ্জত দিছো দেখিছে মোবাইলটো চাৰ্জ লৈছে 1% চাৰ্জ আছে বেটাৰীত দেখিছে মোবাইলটো অন হৈছে ভিডিওটো ধৈৰ্য সহকাৰে ইমান পৰে চাই থকাৰ বাবে ধন্যবাদ দিছো দেখি আছে মোবাইলটো সেকেন্ড লগো আহি গৈছে মোবাইল অন হৈ গল আমি এতিয়া টাচ কৰি চাম টাচও কাম কৰিছে সকলোলৈ ধন্যবাদ থাকিল ইমান সময় ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ